নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি ইয়াৰ আগৰ ভিডিঅ'টোত আমি আমাৰ যি অসমৰ ইতিহাস আছে তাৰ ওপৰত আমি কিছুমান MCQ কুৱেশ্যন ডিছকাছ কৰি আছিলোঁ আৰু আজিও আমি এই ভিডিঅ'টোত আমি অসমৰ ইতিহাসৰ ওপৰত কিছুমান আমি গুৰুত্বপূৰ্ণ কুৱেশ্যন মই তোমালোকলৈ লৈ আহিছোঁ। এতিয়া আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং কিং টুক দ্য টাইটেল অফ মহাৰাজা ধীৰাজ, অৰ্থাৎ নিম্নলিখিত কোনজন ৰজাই মহাৰাজা ধীৰাজ উপাধি লৈছিল? অপশ্যন দিছে ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, বালা বৰ্মন আৰু সমুদ্ৰ বৰ্মন। এতিয়া ইয়াৰে আটাইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পুষ্য বৰ্মন। পুষ্য বৰ্মন আছিল বৰ্মন বংশৰ প্ৰতিষ্ঠাপক, লগতে যি গুপ্ত বংশৰ যি শাসক আছিল সমুদ্ৰগুপ্ত, সেই সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল তেওঁ, আৰু তেওঁৱেই এই মহাৰাজা ধীৰাজ উপাধিটো গ্ৰহণ কৰিছিল। নেক্সট, হুইচ কামৰূপা কিং ৱাজ নউন এজ কুমাৰ ৰাজা, অৰ্থাৎ কোনগৰাকী কামৰূপৰ ৰজাক কুমাৰ ৰজা বুলি কেনে কোৱা হয় বা পৰিচিত আছিল? অপশ্যন কেইটা হৈছে ভাস্কৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন, পুষ্য বৰ্মন আৰু সমুদ্ৰ বৰ্মন। আমি কুমাৰ ৰজা বুলি কেনে জানো ভাস্কৰ বৰ্মনক, কাৰণ ভাস্কৰ বৰ্মন বিয়া হোৱা নাছিল, সেইকাৰণে তেওঁক কুমাৰ ৰজা বুলি কেনে জনা গৈছিল, আৰু ভাস্কৰ বৰ্মন আছিল সেই কামৰূপৰ বৰ্মন বংশৰ শেষৰজন ৰজা। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য অনলি গিফ্ট ডেট হিউৱেন-চাং ৰিচিভড ফ্ৰম দ্য ভাস্কৰ বৰ্মন, অৰ্থাৎ হিউৱেন-চাঙে ভাস্কৰ বৰ্মনৰ পৰা গ্ৰহণ কৰা একমাত্ৰ উপহাৰটো কি আছিল? অপশ্যন দিছে এখন কিতাপ, এটা টুপি, এটা হাতী আৰু সোণ। চোৱা, যেতিয়া হিউৱেন-চাঙে ভাৰতৰ পৰা পুনৰ তেওঁ তিব্বতলৈ যাব ওলাইছিল, তেতিয়া ভাস্কৰ বৰ্মনে হিউৱেন-চাঙক বহুত এনেকুৱা ধৰণৰ কিবা কিবি উপহাৰ দিছিল, কিন্তু তেওঁ গোটা উপহাৰবিলাক নলৈ কেনে তেওঁ মাত্ৰ এই টুপি এটা তেওঁ ভাস্কৰ বৰ্মনৰ পৰা লৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ বৰ্মন ডাইনেষ্টি, অৰ্থাৎ বৰ্মন বংশৰ শেষৰজন ৰজা কোন? মই ইতিমধ্যে তোমালোকক ক'লোৱে যে বৰ্মন বংশৰ শেষৰজন ৰজা আছিল ভাস্কৰ বৰ্মন। অ'কে, যিহেতু ভাস্কৰ বৰ্মন বিয়া হোৱা নাছিল, সেইকাৰণে তেওঁৰ কোনো সন্তানো নাছিল, আৰু সেইকাৰণে সেই ভাস্কৰ বৰ্মনে আছিল সেইটো বংশৰ শেষৰজন ৰজা। নেক্সট কুৱেশ্যন, হুইচ কামৰূপা ৰুলাৰ লেফ্ট হিজ চিল এট নালন্দা ইউনিভাৰ্চিটি, অৰ্থাৎ কোনজন কামৰূপ শাসকে নালন্দা বিশ্ববিদ্যালয়ত নিজৰ মোহৰ এৰি থৈ গৈছিল বুলি কেনে কোৱা হয়? অপশ্যন মহেন্দ্ৰ বৰ্মন, সমুদ্ৰ বৰ্মন, নাৰায়ণ বৰ্মন আৰু ভাস্কৰ বৰ্মন। এই আটাইকেইজনৰ ভিতৰত নালন্দা বিশ্ববিদ্যালয়ত যিজনে নিজৰ চিল বা মোহৰ এৰি থৈ আহিছিল সেইজন হৈছে ভাস্কৰ বৰ্মন। অ'কে, কাৰণ ভাস্কৰ বৰ্মনে সেই হিউৱেন-চাঙক নালন্দা বিশ্ববিদ্যালয়ৰ পৰা তেওঁৰ ৰাজ্যলৈ আমন্ত্ৰণ কৰি আনিছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ ম্লেজ ডাইনেষ্টি, ম্লেজ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন দিছে ভাস্কৰ বৰ্মন, শালস্তম্ভ, জয়পাল আৰু ত্যাগসিংহ। এতিয়া সেই ম্লেজ বংশৰ প্ৰতিষ্ঠাপক আছিল শালস্তম্ভ, আৰু সেইকাৰণে এই ম্লেজ বংশটোক শালস্তম্ভ বংশ বুলি কেনেও কোৱা হয়। ভাস্কৰ বৰ্মনৰ যিটো বৰ্মন বংশ আছিল, সেই বংশটোৰ পিছত অসমত এই ম্লেজসকলে শাসন কৰিবৰ কাৰণে আৰম্ভ কৰে। নেক্সট, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ শালস্তম্ভ বংশ, শালস্তম্ভ বংশৰ শেষৰজন ৰজা কোন আছিল? অপশ্যন দিছে হৰ্ষদেৱ, ত্যাগসিংহ, অৱন্তী বৰ্মন আৰু এটাও নহয়। এতিয়া ইয়াৰ আটাইকেইটা অপশ্যনৰ ভিতৰত ত্যাগসিংহ আছিল শালস্তম্ভ বংশৰ বা ম্লেজ ডাইনেষ্টিৰ শেষৰজন ৰজা। এই ত্যাগসিংহৰ কোনো পুত্ৰ সন্তান নাছিল, আৰু তেনেকৈ তেওঁৰ মৃত্যু হয়। তাৰপিছত তেওঁলোকৰ এই ত্যাগসিংহৰ যিবিলাক মন্ত্ৰী আছে সেই বা বিষয়ববীয়া আছে, তেওঁলোকে লগ হৈ কেনে বেলেগ এজনক ৰজা পাতি দিয়ে, আৰু তেওঁ এটা নতুন ৰাজবংশৰ প্ৰতিষ্ঠা কৰেগৈ। নেক্সট কুৱেশ্যন,
ৰাজ্যমতী কাৰ জীয়েক আছিল অৰ্থাৎ হুজ ডটাৰ ৱাজ ৰাজ্যমতী অপশ্যন দিছে বৰ্জদেৱ হৰজৰা বৰ্মন হৰ্ষদেৱ আৰু বালা বৰ্মন এতিয়া ইয়াৰে উত্তৰ হ'ব হৰ্ষদেৱ ৰাজ্যমতী আছিল হৰ্ষদেৱৰ জীয়ৰী আৰু ৰাজ্যদেৱীক বিয়া দিছিল নেপালৰ ৰজা ৰাজ্যমতীক বিয়া দিছিল কালৈ নেপাল কিং জয়দেৱলৈ ওকে নেপাল কিং জয়দেৱলৈ বিয়া দিছিল যিটো নেপালৰ পশুপতি মন্দিৰ আছে সেই পশুপতি মন্দিৰটো নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ পাল ডাইনেষ্টি অফ কামৰূপ অৰ্থাৎ কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন দিছে ব্ৰহ্মপাল নীতিপাল গোপাল আৰু জয়পাল এতিয়া শালস্তম্ভ বংশৰ শেষৰজন ৰজা ত্যাগ সিংহৰ যেতিয়া মৃত্যু হ'ল তেতিয়া তেওঁৰ মন্ত্ৰীসভাৰ বিষয়ববীয়াবিলাকে লগ হৈ কেনে এই তেওঁলোকৰে এজন মন্ত্ৰী ব্ৰহ্মপালক ৰজা পাতি দিছিল আৰু সেই ব্ৰহ্মপাল যেতিয়া ৰজা হৈছিল তেতিয়া তেওঁ এই পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল এতিয়া কেতিয়াবা এনেকৈ দিব পাৰে কামৰূপৰ বুলি নকৈ কেনে বংগৰ বুলি কেনেও দিব পাৰে বংগৰ পাল বংশ বুলি কেনেও দিব পাৰে এতিয়া বংগৰ পাল বংশ হ'লে সেইজন হ'ব গোপাল ওকে কিন্তু এজন আকৌ এই আমাৰ কামৰূপৰ ৰজাও এজন গোপাল আছিল আকৌ যিটো বংগৰ পাল বংশ আছে তাৰে প্ৰতিষ্ঠাপকজনৰ নামো আছিল গোপাল গতিকে এইখিনি বস্তু মনত ৰাখিবা ইন whose day was Hয়গ্ৰীৱ মাধৱ টেম্পল built in হাজো অৰ্থাৎ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কাৰ দিনত নিৰ্মাণ কৰা হৈছিল অপশ্যন দিছে বৰ্মন বংশ নৰকাসুৰ পাল বংশ আৰু শালস্তম্ভ বংশ যিটো হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে সেই মন্দিৰটো পাল বংশৰ দিনত নিৰ্মাণ কৰা হৈছিল বুলি কেনে কোৱা হয় কিন্তু এই মন্দিৰটো পিছত গৈ কেনে অৰ্থাৎ ৰিবিল পুনৰ নিৰ্মাণ কোনে কৰিছিল বুলি ক'লে হ'ব কোচ ৰজা ৰঘুদেৱে এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল এতিয়া তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনোৱা যে এই পাল বংশ নহয় এই হয়গ্ৰীৱ মাধৱ মন্দিৰটো কোনখন পাহাৰত আছে কোনখন হিলত আছে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনোৱা নেক্সট কুৱেশ্যন হু ৱাজ দ্য লাষ্ট কিং অফ পাল ডাইনেষ্টি পাল বংশৰ শেষ ৰজা কোন আছিল অপশ্যন দিছে ৰামপাল নীতিপাল গোপাল আৰু জয়পাল পাল বংশৰ শেষৰজন ৰজা আছিল জয়পাল ওকে বংগৰ যিজন ৰজা আছিল ৰামপাল সেই সময়ত এই ৰামপালে জয়পালক পৰাস্ত কৰিছিল আৰু আমাৰ কামৰূপৰ অংশটো চোৱা চিতা কৰাৰ কাৰণে দায়িত্ব দিছিল টিংগদেৱ নামৰ এজন লোকক নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ইনভেডাৰ টু ইনভেড আছাম অৰ্থাৎ অসমত আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল অপশ্যন দিছে মহম্মদ বিন কাছিম নাছিৰ উদ্দিন বখতিয়াৰ খিলজী আৰু ইলটুছমিছ অসমত আক্ৰমণ কৰা প্ৰথমজন মুছলমান আক্ৰমণকাৰী আছিল বখতিয়াৰ খিলজী যিয়ে 1206 চনত আক্ৰমণ কৰিছিল আৰু সেই সময়ত ৰজা কোন আছিল সেই সময়ত কামৰূপৰ ৰজা কোন আছিল মহাৰাজ পৃথু আৰু এই কথা ক'ত উল্লেখ কৰা আছে কানাই বৰশী বোৱা শিলালিপিত এই বখতিয়াৰ খিলজীয়ে যে কামৰূপৰ আক্ৰমণ কৰিছিল সেই কথাখিনি তাতে উল্লেখ আছে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ চুতীয়া কিংডম চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন দিছে জয়পাল ৰত্নপাল বীৰপাল আৰু হৰ্ষদেৱ এতিয়া চুতীয়া বংশৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল ওকে আৰু চুতীয়াসকলে নিজকে তেওঁলোকে ভীষ্ম ৰজাৰ বংশধৰ বুলি কেনে কয় নেক্সট
হু ৱাজ দ্য লাষ্ট কিং অফ চুতীয়া কিংডম চুতীয়া ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল অপশ্যন দিছে জয়পাল ৰত্নধ্বজ পাল বীৰপাল আৰু নীতিপাল শেষৰজন ৰজা আছিল নীতিপাল তেওঁ এই সাধনিক বিয়া পাতিছিল ওকে সাধনিক বিয়া পাতিছিল আৰু নীতিপালক কোনে হত্যা কৰিছিল চুহুংমুঙে যেতিয়া চুতীয়া ৰাজ্য আক্ৰমণ কৰিছিল তেতিয়া এই নীতিপালক হত্যা কৰা হৈছিল সেই যুদ্ধত কিমান চনত 1523 চনত নেক্সট আফটাৰ হুজ ইনভেজন ডিড দ্য চুতীয়া কিংডম এণ্ড কাৰ আক্ৰমণৰ পিছত চুতীয়া ৰাজ্যৰ অৱসান ঘটে মই অলপ আগতে ক'লোৱে যে এই চুহুংমুঙে যেতিয়া আক্ৰমণ কৰিছিল তাৰ ফলতে এই চুতীয়া ৰাজ্যখনৰ অৱসান ঘটে আৰু যেতিয়া চুহুংমুঙে বা আহোম ৰজাই যেতিয়া চুতীয়া ৰাজ্যখন দখল কৰি ল'লে তেতিয়া সেই অঞ্চলটো চোৱা চিতা কৰিবৰ কাৰণে দায়িত্ব দিছিল ফ্ৰাছেংমুঙক আৰু ফ্ৰাছেংমুঙক কোৱা হয় ফাৰ্ষ্ট শদিয়া খোৱা গোহাঁই বুলি কেনে অ'কে সেই পদবীটোৰ নাম আছিল শদিয়া খোৱা গোহাঁই আৰু প্ৰথম শদিয়া খোৱা গোহাঁই আছিল এই ফ্ৰাছেংমুং এই ফ্ৰাছেংমুং হৈছে মূলা গাভৰুৰ গিৰিয়েক নেক্সট হুৱেৰ ৱাজ দ্য কেপিটেল অফ আৰিমাত্ৰ আৰিমত্তৰ ৰাজধানী ক'ত আছিল অপশ্যন কামৰূপ বৈদ্যগড় কমতাপুৰ আৰু দুৰ্জয়া এতিয়া এই আৰিমত্তৰ ৰাজধানী আছিল বৈদ্যগড় আৰু আৰিমত্তৰ পুত্ৰজনৰ নাম কি আছিল যিজন মানে আমি সকলোৱে জানো যিজনৰ নাম তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবাচোন যে আৰিমত্তৰ পুতেকজনৰ নামটো কি আছিল নেক্সট কুৱেশ্যন হু ডিফিটেড দ্য খেন ৰুলাৰ নীলাম্বৰ ইন 1498 1498 চনত খেন শাসক নীলাম্বৰক কোনে পৰাস্ত কৰিছিল অপশ্যন দিছে নাছিৰুদ্দিন তুঘ্ৰীল খাঁ হুছেইন শ্বাহ আৰু গিয়াছুদ্দিন খিলজী এই খেন শাসক নীলাম্বৰক পৰাস্ত কৰিছিল হুছেইন শ্বাহে অ'কে আলাউদ্দিন হুছেইন শ্বাহে 1498 চনত তেওঁক পৰাস্ত কৰিছিল নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ডাইনেষ্টি ইজ ন'ন এজ থাপিত সঞ্চিত নিম্নলিখিত কোনটো বংশক থাপিত সঞ্চিত বুলি কেনে জনা যায় অপশ্যন দিছে কোচ ৰাজ্য চুতীয়া ৰাজ্য আহোম ৰাজ্য আৰু কছাৰী ৰাজ্য এই কছাৰী ৰাজ্যক আহোমসকলে নাম দিছিল থাপিত সঞ্চিত বুলি কেনে অৰ্থাৎ যেতিয়া চুহুংমুঙে কছাৰীসকলক আক্ৰমণ কৰিছিল আৰু পিছত গৈ কেনে 1536 চনত যেতিয়া 1526 চনত যেতিয়া চুহুংমুঙে অৰ্থাৎ আহোমসকলে যেতিয়া কছাৰীসকলক আক্ৰমণ কৰিছিল তাৰপিছত এই কছাৰী ৰাজ্যখন আহোমৰ তলতীয়া হৈ আছিল আৰু তেতিয়াই তেওঁলোকে কছাৰীসকলক থাপিত সঞ্চিত বুলি কেনে তেওঁলোকে কৈছিল অ'কে তাৰে ঠিক 10 বছৰ পিছত পুনৰ এখন যুদ্ধ হয় আৰু সেই যুদ্ধখনত আহোমে যিজন কছাৰী ৰজা আছিল সেই সময়ত তেতচুঙক মানে শিৰচ্ছেদ বা মূৰটো কাটি কেনে তেওঁক হত্যা কৰিছিল নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য কেপিটেল অফ কছাৰী কিংডম কছাৰী ৰাজ্যৰ ৰাজধানী কি আছিল অপশ্যন দিছে ডিমাপুৰ হাজো কামৰূপ আৰু গোৱালপাৰা এতিয়া এই আটাইকেইটা অপশ্যনৰ ভিতৰত কছাৰী ৰাজ্যৰ ৰাজধানী আছিল ডিমাপুৰ কেতিয়াবা তোমালোকে ইয়াতে মাইবং বুলি কেনেও পাব পাৰা দেই মাইবংখনো আছিল কছাৰী ৰাজ্যৰ এখন ৰাজধানী নেক্সট কুৱেশ্যন হু ৱাজ দ্য প্ৰজেনেটৰ অফ দ্য কোচ অৰ্থাৎ কোচসকলৰ পূৰ্বপুৰুষ কোন আছিল অপশ্যন হাৰিয়া মণ্ডল বিশ্বসিংহ নাৰায়ণ দেৱ আৰু ৰঘুদেৱ কোচসকলৰ পূৰ্বপুৰুষ আছিল এই হাৰিয়া মণ্ডল
গোৱালপাৰাৰ চিকনগাম নামৰ এখন ঠাইৰ তেওঁ এজন লোক আছিল। Who was the first king of Koch dynasty? কোচ বংশৰ প্ৰথমজন ৰজা কোন আছিল? অপশ্যন দিছে হাৰিয়া মণ্ডল, বিশ্বসিংহ, নাৰায়ণ দেৱ আৰু দেদচুং। এই কোচসকলৰ প্ৰথমজন ৰজাৰ নাম আছিল বিশ্বসিংহ। আচলতে তেওঁৰ নামটো বিশু আছিল, বিশু, কিন্তু পিছত গৈ কিনে তেওঁ যেতিয়া ৰজা হয় তেতিয়া তেওঁৰ নামটো সলাই কিনে বিশ্বসিংহ কৰিলে। অ'কে, তেওঁ ৰজা হৈছিল 1527 চনত আৰু তেওঁৰ পিছত ৰজা হৈছিল নৰনাৰায়ণ। নেক্সট, হোৱাট ৱাজ দ্য কেপিটেল অফ কোচ ডাইনেষ্টি? কোচ বংশৰ ৰাজধানী কি আছিল? অপশ্যন দিছে কমতাপুৰ, কোচবিহাৰ, মণিপুৰ আৰু হাজো। এতিয়া এই আটাইকেইটা অপশ্যনৰ ভিতৰত কোচ বংশৰ যি ৰাজধানী আছিল কোচবিহাৰ। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য অৰিজিনেল নেম অফ চিলাৰাই? চিলাৰাইৰ প্ৰকৃত নামটো কি আছিল? চিলাৰাইৰ প্ৰকৃত নাম কি আছিল আমাক সুধিছে। অপশ্যন দিছে শুক্লধ্বজ, মল্লদেৱ, ৰঘুদেৱ আৰু এটাও নহয়। চিলাৰাইৰ প্ৰকৃত নামটো আছিল শুক্লধ্বজ আৰু মল্লদেৱ বুলি কেনে মল্লদেৱ কাৰ আচল নামটো আছিল নৰনাৰায়ণৰ। নৰনাৰায়ণৰ আচল নামটো আছিল মল্লদেৱ। নেক্সট কুৱেশ্যন, আৰু আজিৰ এইটো আমাৰ শেষৰটো কুৱেশ্যন। দ্য 350 মাইল লং অল্ড গোহাঁই কমল আলি কানেক্ট কোচবিহাৰ উইথ, অৰ্থাৎ যিটো গোহাঁই কমল আলি আছে 350 মাইলৰ, সেই যিটো ৰাস্তা, সেই ৰাস্তাটোৱে কোচবিহাৰক কিহৰ সৈতে সংযোগ কৰিছে আমাক সুধিছে। অপশ্যন দিছে কোচ হাজো, গোৱালপাৰা, নাৰায়ণপুৰ আৰু কাছাৰ। এতিয়া এই আটাইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নাৰায়ণপুৰ, অৰ্থাৎ লখিমপুৰৰ নাৰায়ণপুৰলৈ এই ৰাস্তাটো আছে। কোচবিহাৰৰ পৰা লখিমপুৰৰ নাৰায়ণপুৰলৈ এই গোহাঁই কমল আলিটো আছে আৰু এই আলিটো গোহাঁই কমলেই নিৰ্মাণ কৰিছিল। তেওঁ আছিল কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ বা ভায়েক। আজিলৈ আমাৰ ইমানে আছিল। আশা কৰোঁ তোমালোকে গোটেইখিনি এনচাৰৰ পৰা কৰিব পাৰিছা, লগতে কিবা অলপ হ'লেও শিকিব পাৰিছা। গতিকে থেংক ইউ।